যোৱা ক্লাছত তোমালোকৰ সৈতে 2024 বৰ্ষৰ হৈ যোৱা SSLC পৰীক্ষাৰ জেনেৰেল মেথমেটিক্স পেপাৰখনৰ যিমানখিনি MCQ আছিল গোটেইখিনি আমি আলোচনা কৰিলোঁ, মানে 45টা MCQ আমি আলোচনা কৰিলোঁ। তো আজিৰ ভিডিঅ'ত আমি যিমানখিনি তোমালোকৰ লং এনসাৰ টাইপৰ কুৱেশ্যন আছে গোটেইখিনি আমি আলোচনা কৰিম। 46 নম্বৰটো চোৱা, উৎপাদক বিশ্লেষণ কৰা 4x⁴ + 1। এইটো তোমালোকৰ বনাই দিছে, যিসকলৰ কনচেপ্ট ক্লিয়াৰ আছে সিহঁতেহে বনাই কৰিব পাৰিব। তো এইটো কেনেকৈ কৰিব লাগিব চোৱা, 4x⁴ + 1 আছে, ঠিক আছে। তো এইটো কেনেকৈ কৰিবা, তো আমি এনেকৈ লিখিব পাৰোঁ 4x⁴ + 4x⁴ + 1 - 4x² লিখিব পাৰোঁ। এনেকৈ লিখিব পাৰোঁনে? এইটো আমি এনেকৈ লিখিব পাৰোঁ 2x⁴ লিখিব পাৰোঁ, 2 × 4 x⁴ হোল স্কুৱেৰ আছে, 4x⁴ হৈ যাব, ঠিক আছে। প্লাছ 4 মানে 2 × 2 লিখিব পাৰা, 2 × 2 × x² ইনটু 1 প্লাছ 1 মানে 1² লিখিব পাৰা, মাইনাছ 4x² আছে, এইটো এনেকৈ লিখা 2x হোল স্কুৱেৰ। এতিয়া চোৱা, এইখিনিৰ পৰা কিবা সূত্ৰ মিলিছেনে? চোৱা, a² + 2a মানে 2x² ইনটু b মানে 1, a² + 2ab + b² অৰ্থাৎ a + b হোল স্কুৱেৰ ৰূপত আছে, ঠিক আছে। তো a মানে হৈ গ'ল আমাৰ 2x² + b মানে 1 হোল স্কুৱেৰ মাইনাছ 2x হোল স্কুৱেৰ। এতিয়া এইটো কি সূত্ৰত মিলিছে? a² - b² অৰ্থাৎ এটা প্লাছত এটা মাইনাছত। কি হ'ব? 2x² + 1 + 2x হোল ইনটু 2x² + 1 - 2x হৈ গ'ল। এইখিনি এনচাৰ। 47 নম্বৰটো চোৱা, দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ। দুয়োডালৰে পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান? তো কি বুলি কৈছে, দুডাল ৰছীৰ দৈৰ্ঘ্য দিয়া আছে, এইটো আৰু এইটো। এতিয়া দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে, সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। তো সমান মানে কি? তোমাৰ ইয়াত কি থাকিব লাগিব? মিল থাকিব লাগিব, অৰ্থাৎ গসাউ HCF উলিয়াই দিলে হৈ গ'ল। তোমালোকে এনচাৰটো এনেকৈ লিখিবা, চোৱা 64 আৰু 80, ইয়াৰ যদি আমি HCF উলিয়াব লাগে, 2 দি কিমান যাব? 32 আৰু এইফালে 40, 2 দি কিমান যাব? 16 আৰু 20, 2 দি 8 10, 2 দি 4 5। তো এতেকে HCF অফ 64, 80। তো এইটোৰ গসাউ কিমান হ'ব? গসাউ মানে কি এইখিনি? 2 × 2 × 2 × 2 কিমান হ'ব? 16। 48 নম্বৰটো চোৱা, যদি সমকোণী ত্ৰিভুজ ABC আৰু PQR, এংগেল B আৰু এংগেল Q সূক্ষ্মকোণ দুটা এনেধৰণৰ যে sin B = sin Q, তেন্তে প্ৰমাণ কৰা যে এংগেল B = এংগেল Q। তেতিয়াহ'লে আমি এই দুটা ত্ৰিভুজ কি দেখুৱাব লাগিব? সদৃশ দেখুৱাব লাগিব। ত্ৰিভুজ দুটা সদৃশ হ'লে এংগেল B = এংগেল Q হৈ যাব। সমকোণী ত্ৰিভুজ ABC আৰু এইফালে PQR, য'ত C কোণটো 90, R কোণটো 90, B আৰু Q কোণ ইকুৱেল। তো ইয়াত কি বুলি কৈছে? sin B = sin Q বুলি কৈছে। আমি যদি sin B লওঁ, sin B ল'লে ফৰ্মুলাটো কি হ'ব? P/H মানে AC/AB, AC/AB। ঠিক একেদৰে sin Q মানে কিমান হ'ব? চোৱা, sin Q মানে হ'ব আমাৰ PR/PQ, PR/PQ। এতিয়া চোৱা, কণ্ডিশ্যনটো কি দিয়া আছে লিখা, এতেকে sin B = sin Q, তো ইমপ্লাইজ sin B মানে কি পাইছা? AC/AB ইকুৱেল sin Q মানে কি পাইছা? PR/PQ। তো ইয়াৰ পিছৰ খালি ইয়াত লিখিছোঁ, চোৱা কি আছে? AC/AB, AC/AB ঠাইত তুমি PR লিখিব পাৰা। PRটো যদি ইয়াত লৈ আহা, ABটো গুচি যাব ওপৰত, AB/PQ। চোৱা, ACৰ অনুৰূপ বাহু কি? PR, AC/PR, ঠিক আছে। ঠিক একেদৰে AB/PQ, তো তুমি এনেকৈ লিখিব পাৰা যে যিটো ৰৈ গ'ল BC, ইয়াৰ অনুৰূপ বাহু কি হ'ব? RQ। এতিয়া চোৱা, ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুবিলাকৰ অনুপাত কি পাইছা? ইকুৱেল। আৰু ইয়াতৰ মানবিলাক ধৰি লৈছোঁ K বুলি, ঠিক আছে। গোটেইকেইটাৰ মান ইকুৱেল K। তো এনেকৈ লিখা, যিহেতু AC/PR ইকুৱেল AB/PQ ইকুৱেল BC/RQ।
যেহেতু ত্রিভুজ দুটাৰ অনুৰূপ বাহুবিলাকৰ অনুপাত ইকুৱেল গতিকে ত্ৰিভুজ দুটা কি হয় সদৃশ এতেকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR ঠিক আছে যেহেতু ত্ৰিভুজ দুটা সদৃশ তো ইহঁতৰ অনুৰূপ কোণবিলাক কি হ'ব ইকুৱেল তো এংগেল B ইকুৱেল এংগেল Q তো এতেকে এংগেল B ইকুৱেল এংগেল Q 49 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে ত্ৰিভুজ PQR ৰ Q কোণটো 90 ডিগ্ৰী যদি PQ 3 cm আৰু PR 6 cm তেন্তে এংগেল QPR আৰু এংগেল PRQ নিৰ্ণয় কৰা চোৱা ত্ৰিভুজটো ইয়াত বুজি লোৱা PQR আৰু Q কোণটো কিমান 90 ডিগ্ৰী বুলি কৈছে তো আমি কি কৰিব লাগে QPR এই P কোণটো উলিয়াব লাগে আৰু এংগেল PRQ R কোণটো উলিয়াব লাগে ঠিক আছে তো প্ৰথমতে আমি P কোণটো উলিয়াম আৰু আমাক কি কি দিয়া আছে PQ ৰ মান কিমান 3 PR ৰ মান কিমান 6 QR ৰ মানটো উলিয়াই লোৱা যেহেতু সমকোণী ত্ৰিভুজ পাইথাগোৰাছৰ উপপাদ্য মতে উলিয়াই লোৱা এনেকৈ লিখা ত্ৰিভুজ PQR ৰ এংগেল Q কিমান 90 ডিগ্ৰী যেহেতু 90 ডিগ্ৰী তেতিয়াহ'লে QR ৰ মানটো কেনেকৈ উলিয়াবা এতেকে QR ইকুৱেল ৰুট PR স্কয়াৰ PR ৰ মান কিমান 6 স্কয়াৰ মাইনাস PQ স্কয়াৰ মানে 3 স্কয়াৰ তো ইকুৱেল ৰুট 6 স্কয়াৰ কৰিলে কিমান 36 মাইনাস 3 স্কয়াৰ কৰিলে 9 তো ইকুৱেল ৰুট 36 ৰ পৰা 9 গল কিমান থাকিব 27 মানে 3√3 এককটো কি আছে সেন্টিমিটাৰ তো QR ৰ মান কি পাইছা 3√3 এতেকে sin এংগেল QPR ইকুৱেল sin ৰ ফৰ্মুলা হলে কি হ'ব P/H P মানে কিমান QR 3√3 by PR কিমান 6 3 দি 6 দুইবাৰ যাব কি হৈ গল √3/2 এতিয়া sin ৰ কিমান ডিগ্ৰীত √3/2 থাকে sin 60 ডিগ্ৰীত থাকে তো sin 60 ডিগ্ৰী এটা সোৱা দুইফালে sin টো উঠাই দিয়া তেতিয়া হলে এংগেল QPR কি পাইছা 60 ডিগ্ৰী এটা সোৱা Q কোণটো 90 হৈ গল P 60 হৈ গল এটা যদি 90 হয় আন দুটা যোগফল কিমান হ'ব লাগে 90 হ'ব লাগে এটো 60 হলে এটো কিমান হ'ব 30 তো এটো আৰু কৰি চাব নালাগে ডাইৰেক্ট 30 লিখি দিব পাৰা তো এতেকে এংগেল PRQ ইকুৱেল 30 ডিগ্ৰী হৈ গল আমি এই দুটা উলিয়াব লাগে উলিয়াই দিছো 50 নম্বৰটো চোৱা এটা নীলা আৰু এটা ছাই ৰঙৰ দুটা লুডুগুটি একেলগে মাৰি পঠিওৱা হ'ল তোমালোকে এই নীলা আৰু ছাই ৰংগিটা চালে তোমালোকে কনফিউজ হৈ যাবা তোমালোকে ভাবা যে দুটা লুডুগুটি মাৰি পঠিওৱা হ'ল ঠিক আছে তো দুটা লুডুগুটি মাৰি পঠিয়ালে ফলাফল কেইটা ওলাই টোটাল ফলাফল ওলাই আমাৰ 36 টা সকলো সম্ভাৱ্য ফলাফল লিখা তো ফলাফলখিনি আমি লিখিম বাৰু লুডুগুটি দুটাত ওলোৱা সংখ্যাৰ সমষ্টি কিমান 13 হোৱাৰ সম্ভাৱিতা কিমান এটা চোৱা লুডুগুটি দুটাত ওলোৱা সংখ্যাৰ সমষ্টি 13 কেতিয়াও নহয় হাইয়েস্ট 12 লকে হয় 13 নহয় ঠিক আছে এটাত যদি 6 ওলাইছে আনটোতো কিমান ওলাব পাৰে হাইয়েস্ট 6 ওলাব পাৰে তো হাইয়েস্ট গিটা ললেও ইহঁতৰ যোগফল কিমান হৈ যায় 12 হৈ যায় 13 আমি নাপাওয়ে তো আমাৰ যেটো ঘটনা সেই ঘটনাৰ পক্ষে ওলোৱা ফলাফল কেইটা এটাও নাই তো 0 ওপৰত তো এনসাৰটো এনেকৈ লিখিবা যে এতেকে P অফ মানে সম্ভাৱিতা সাম মানে যোগফল সাম ইকুৱেল 13 যোগফল 13 হোৱাৰ সম্ভাৱিতা কিমান 0/36 অৰ্থাৎ 0 এটো হৈ যাব তোমালোকৰ এনসাৰ যেহেতু ইয়াত সকলো সম্ভাৱ্য ফলাফল লিখা বুলি কৈছে তো ফলাফলখিনি তোমালোকে ওপৰত লিখি দিবা যে সকলো সম্ভাৱ্য ফলাফল বিলাক হ'ল সো এটা লুডুগুটি যদি 1 ওলাই আনটোতো 1 ওলাব পাৰে এটাত 1 ওলালে আনটো 2 1 3 1 4 1 5 1 6 এনেকৈ ওলাব পাৰে ঠিক আছে তাছে এটা 2 ওলালে আনটোত 1 ওলাব পাৰে এটা 2 আনটোতো 2 ওলাব পাৰে 6 5 6 ওলাব পাৰে তো ইয়াত মুঠ সম্ভাৱ্য ফলাফল কেইটা আছে 36 টা আছে ঠিক আছে 51 নম্বৰটো চোৱা তলৰ সমীকৰণ জোৰক ৰৈখিক সমীকৰণ জোৰলৈ ৰূপান্তৰ কৰি সমাধান কৰা প্ৰথমতে আমি এই সমীকৰণ জোৰক ৰৈখিক সমীকৰণলৈ নিব লাগে তাৰপিছত সমাধান কৰিব লাগে 51 নম্বৰটো চোৱা ইয়াক আমি কি কৰিম প্ৰথমতে এটা সমীকৰণলৈ ৰূপান্তৰ কৰিম তাৰপিছত সমাধান কৰিম ঠিক আছে তো সো এটুক যদি আমি এনেকৈ লিখো 7x/xy x কেনসেল গল মাইনাস 2y/xy y কেনসেল গল ইকুৱেল 5 ইয়াতো একেদৰে কৰা 8x/xy plus 2y/xy y কেনসেল x কেনসেল ইকুৱেল 15
তো ইমপ্লাইজ ইয়াত কি হ'ব 7/y মাইনাছ 2/x ইকুৱেল 5 কমা ইয়াত কি হ'ব 8/y প্লাছ 2/x ইকুৱেল 15 সমীকৰণলৈ নিয়াৰ আগতে তেনেকৈ ধৰি লোৱা লেট 1/x মানে আমি ধৰি ল'ম ইউ বুলি ঠিক আছে আৰু 1/y মানে আমি ধৰি ল'ম কি ধৰিবা ভি বুলি ধৰা ইউ আৰু ভি ধৰি লোৱা ঠিক আছে তো এইটো সমীকৰণ যদি বনাওঁ তো এতেকে চোৱা 1/y মানে কি আছিলে ভি তাৰমানে 7v লিখিব পাৰা 7v মাইনাছ 1/x মানে আছিলে ইউ মানে 2u লিখিব পাৰা 2u ইকুৱেল 5 এইটো 1 নম্বৰ ইকুৱেশ্যন তো একেদৰে এফালে কি হ'ব 8/y তাৰমানে কি হ'ব 8v প্লাছ 2/x মানে কি হ'ব 2u ইকুৱেল 15 এইটো ইকুৱেশ্যন নম্বৰ 2 ইয়াত আমি দেখা পাইছোঁ যে 1 নম্বৰ আৰু 2 নম্বৰ ইকুৱেশ্যনত কি মিল আছে 2u আছে এটা প্লাছত এটা মাইনাছত আমি যদি 1 আৰু 2টো প্লাছ কৰি দিওঁ এটা কেঞ্চেল যাব তো ইয়াৰে পিছৰ খালি আমি এইফালে কৰিছোঁ তোমালোকে তলে তলে লিখি যাবা লিখা 1 নম্বৰ ইকুৱেশ্যন আৰু 2 নম্বৰ ইকুৱেশ্যন আমি প্লাছ কৰি দিলোঁ তো বাওঁফালে কি আছে 7v মাইনাছ 2u প্লাছ 8v প্লাছ 2u ইকুৱেল 5 প্লাছ কি আছে এইফালে 15 তো এতিয়া আমি দেখা পাইছোঁ যে প্লাছ 2u মাইনাছ 2u কেঞ্চেল তো ইমপ্লাইজ 7v প্লাছ 8v কিমান হ'ব 15v ইকুৱেল কি থাকিলে এইফালে 20 তো ইমপ্লাইজ v ইকুৱেল কি পাইছা 20/15 তো ইমপ্লাইজ v ইকুৱেল 5 দি 20 4 বাৰ যাব 15 3 বাৰ যাব 4/3 আমি সমাধান উলিয়াব লাগে মানে x আৰু y ৰ মান উলিয়াব লাগে তো x ৰ মানটো কি হ'ব তো চোৱা তোমালোকে v মানে কি পাইছা v মানে 1/y পাইছা 1/y তো 4/3 আমি যদি y ৰ মান উলিয়াব লাগে y টো ওপৰত লৈ যোৱা এফালে উলটা হ'ব 3/4 হৈ যাব তো y ৰ মান পাইছা এবাৰ আমি x ৰ মান উলিয়াব লাগে তো কেনেকৈ উলিয়াবা সো এই যেটো v ৰ মানটো আমি 1 নম্বৰ ইকুৱেশ্যনত বহুৱাই দিম u ৰ মান পাম u ৰ মান পালে x ৰ মান পাই যাবা লিখা এতেকে 1 নম্বৰ ইমপ্লাইজ কি আছে 7v 7 * v v ৰ মান কি পাইছা 4/3 মাইনাছ 2u ইকুৱেল 5 তো ইমপ্লাইজ 4 × 7 = 28 মাইনাছ 2u ইকুৱেল 5 তো ইমপ্লাইজ মাইনাছ 2u ইকুৱেল এফালে 5 আছে 28/3 এইটো কি হৈ যাব মাইনাছ 28/3 হ'ব তো ইয়াতো লখাগু লোৱা 3 3 5 × 15 মাইনাছ 28 আৰু এইফালে কি আছে মাইনাছ 2u তো ইমপ্লাইজ মাইনাছ 2u ইকুৱেল কি হ'ব মাইনাছ 28 ৰ পৰা 15 গ'ল কিমান থাকিব 13/3 তো ইমপ্লাইজ দুইফালে মাইনাছ মাইনাছ উঠি গ'ল u ইকুৱেল কি হৈ গ'ল 2 3 × 6 আৰু এইফালে 13 তো u ৰ মান পাইছা এবাৰ x ৰ মান আৰম্ভ তুলিব পাৰিবা u মানে কি আছিল 1/x ইকুৱেল 13/6 তো ইমপ্লাইজ x ইকুৱেল কি হ'ব 6/13 মানে x আৰু y ৰ মান উলিয়াব দিছিল x ৰ মান কি পালো 6/13 আৰু y ৰ মান কি পালো 3/4 এবাৰ 52 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে দুটা ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 290 বুলি কৈছে তো এইটো ইজি আছে এইটো পাৰিবা 15 নম্বৰটো এনেকৈ লিখা লেট ধৰা হ'ল ক্ৰমিক অযুগ্ম সংখ্যা দুটা এটা x আনটো কি হ'ব আনটো x + 2 হ'ব মানে এটা যদি 3 হয় আনটো কিমান হ'ব ইয়াৰ লগত 2 যোগ হ'ব 5 ঠিক আছে তো এটা x আনটো x + 2 বুলি আমি ধৰি লৈছোঁ একৰ্ডিং টু কুৱেশ্যন মতে কি বুলি কৈছে যে সংখ্যা দুটাৰ বৰ্গৰ যোগফল তো ইয়াৰ যদি আমি বৰ্গ কৰোঁ x² যোগফল যোগ কৰিব লাগিব ইয়াৰ বৰ্গ কৰা x + 2 ইয়াৰ বৰ্গ স্কয়াৰ তো ইকুৱেল এটা বৰ্গৰ যোগফল কিমান 290 বুলি কৈছে তো x ৰ ভ্যালু উলিয়াব পাৰিলে হ'ল x² প্লাস এটো কি হ'ব a + b হোল স্কয়াৰ ওপৰত ভাঙি দিয়া a² + 2ab + b² ইকুৱেল 290 তো x² + x² 2x² + 2 * 4 4x + 2² মানে 4 এটো এফালে আহিলে -290 ইকুৱেল 0 তো 2x² + 4x মাইনাস কি হ'ব 286 ইকুৱেল 0 আটাইকেইটাক 2 দি হৰণ গৈ আছে x² + 2 দি কেনসেল গলে 2x হৈ যাব মাইনাস এটো 2 দি কেনসেল গলে কিমান হ'ব 143 ইকুৱেল 0 তো এটো আমি দ্বিঘাত সমীকৰণ পালো তো
আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব x স্কোয়াৰ 2x মানে আমি এনেকৈ লিখিব পাৰোঁ প্লাছ 13x মাইনাছ 11x 13 পৰা 11 গ'ল 2 থাকিব মাইনাছ 143 ইকুৱেল 0 তো ইমপ্লাইজ এইকেইটাৰ পৰা x কমন আহে কি ৰৈ যাব x প্লাছ 13 এইকেইটাৰ পৰা মাইনাছ 11 কমন আহিলে কি ৰৈ যাব x প্লাছ 13 ইকুৱেল 0 তো ইমপ্লাইজ কি হ'ব x মাইনাছ 11 আৰু এটা কি হ'ব x প্লাছ 13 ইকুৱেল 0 তো এতেকে x মাইনাছ 11 ইকুৱেল 0 ইমপ্লাইজ x ইকুৱেল কি পাইছা 11 or x plus 13 equal 0 implies কি পালা x equal minus 13 to কি হ'ব অসম্ভৱ তেতিয়াহ'লে আমাৰ x ৰ ভ্যালু কি পাইছা 11 তো মানে এটা হ'ব 11 আৰু আনটো কিমান হ'ব 11 plus 2 মানে 13 তো এনেকৈ লিখি দিয়া এটাকে নিৰ্ণয় সংখ্যা দুটা কি হ'ব 11 আৰু 13 ঠিক আছে তোমালোকে ভিডিওটি ৰখাই লৈ লিখি লোৱা 53 নম্বৰটো চোৱা 1000 টকা বছৰি 8% সৰল সুতৰ হাৰত বিনিয়োগ কৰা হ'ল মানে 1000 টকা মূলধন আছিল এটো বছৰি 8% সৰল সুতৰ হাৰত ইনভেস্ট কৰিছে ঠিক আছে এতিয়া প্ৰতি বছৰৰ অন্তত সুত কিমান হ'ব প্ৰতি বছৰে সুত কিমান হৈ গৈ থাকিব এটা গণনা কৰা সুতৰ এই পৰিমাণসমূহ এটা সমান্তৰ প্ৰগতি গঠন কৰিবনে যিখিনি সুত হ'ব হেতুৱে সমান্তৰ প্ৰগতি গঠন কৰিব নেকি যদি সমান্তৰ প্ৰগতি গঠন কৰে এই তথ্যখিনি সহায়ত 30 বছৰ অন্তত সুতৰ পৰিমাণ নিৰ্ণয় কৰা এটো তোমালোকৰ সমান্তৰ প্ৰগতিৰ পৰা দিছে 53 নম্বৰ চোৱা ইয়াত আমাৰ মূলধন কিমান আছে মূলধন আছে আমাৰ 1000 টকা ঠিক আছে 1000 টকা এটা সব প্ৰথম বছৰত সুত কিমান হ'ব প্ৰথম বছৰত 1000 টকা আছিল মূলধন কিমান পাৰ্সেন্ট হাৰত দিছে 8% হাৰত মানে 8/100 তো ইকুৱেল কিমান হ'ব 80 হৈ যাব কটাকটি কৰিলে এটো হৈ গ'ল প্ৰথম বছৰত সুত ঠিক আছে এতিয়া দ্বিতীয় বছৰত কিমান হ'ব দ্বিতীয় বছৰত সুত হৈ যাব আমাৰ দ্বিতীয় বছৰত 2 ইনটু হ'ব যেটো সৰল সুতত দিছে দ্বিতীয় বছৰত কি হ'ব বেছি হ'ব চোৱা 2 ইনটু 1000 ইনটু 8/100 তো ইকুৱেল কিমান হ'ব 160 হৈ যাব এই বছৰত ইমান টকা তাৰপিছত তৃতীয় বছৰত এইখিনি আমি কিয় উলাই আছো যাতে আমি চাব পাৰো যে তথ্যখিনিয়ে সমান্তৰ প্ৰগতি গঠন কৰিছে না নাই তৃতীয় বছৰত সুত কিমান হ'ব 3 ইনটু কৰা 1000 ইনটু 8/100 ইকুৱেল কিমান হ'ব 240 টকা এটা ছয়টো হৈ গ'ল প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ বুলি ভাবি লোৱা ঠিক আছে এতিয়া সমান্তৰ প্ৰগতি গঠন কৰিছে না কেনেকৈ গম পাবা সমান্তৰ প্ৰগতি গঠন কৰিবলৈ হলে ইহতৰ সাধাৰণ অন্তৰবিলাক কি হ'ব লাগে একে হ'ব লাগে তো এতেকে a3 minus a2 equal a2 minus a1 কৰিছোৱা ইকুৱেল হয় না নহয় a3 মানে তৃতীয় পদটো কিমান আছে 240 minus a2 মানে 160 ইকুৱেল a2 মানে 160 minus a1 মানে 80 তো ইমপ্লাইজ 80 ইকুৱেল 80 অৰ্থাৎ এটো কি কৰিছে এপি গঠন কৰিছে তো এতেকে ইয়ে মানে এই তথ্যটোৱে ইয়ে এপি গঠন কৰিছে যেহেতু এপি গঠন কৰিছে 30 বছৰৰ অন্তত সুত কিমান হ'ব উলিয়াব লাগে তো প্ৰথম বছৰত এটো পাইছা দ্বিতীয় বছৰত এটো পাইছা তৃতীয় পাইছা 30 বছৰ মানে কি a30 30 নম্বৰটো উলিয়াই দিলে হৈ গ'ল 30 নম্বৰটো কেনেকৈ উলিয়াবা a plus n minus 1 d n মানে 30 minus 1 d মানবিলাক বহুৱা a মানে কি প্ৰথম পদ কিমান আছে 80 plus 30 minus 1 মানে 90 into d ৰ মান কিমান পাইছা 80 তো 80 plus 29 into 80 কৰিলে হৈ আছে আমাৰ 2320 তো এই দুটা প্লাস কৰিলে 2400 পাই যাবা ঠিক আছে তো ইমান টকা হৈ গ'ল এটো आंसर 54 নম্বৰটো চোৱা প্ৰমাণ কৰা যে যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান হয় আৰু সেই কোণকেটা গঠন কৰা বাহুকেটা সমানুপাতিক তেন্তে ত্ৰিভুজ দুটা কি হয় সদৃশ এই কোৱেশ্চনটো তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 172 চাবা উপপাদ্য 6.5 ৰ পৰা আহিছে উপপাদ্য 6.5 টো তোমালোকক কৰাই দিছো তোমালোকে সেই ভিডিওটি চাবা কোৱেশ্চন নম্বৰ 55 টো চোৱা এটো তোমালোকৰ আউট অফ সিলেবাস কোৱেশ্চন হৈছে যেটো তোমালোকৰ এক্সাৰসাইজ 7.4 ৰ
কুৱেশ্যন নম্বৰ 4 পৰা আহিছে যেটো তোমালোকৰ নালাগে ঐচ্ছিক তাৰ পৰা আহিছে তো তোমালোক বহুতে কৈ আছে বনাই লিখিছা বুলি মই তোমালোকক সলিউশনটো কৰি দি আছো তোমালোকে চাই লোৱা তোমালোকৰ মিলিছে না নাই এত কি বুলি কৈছে এটা বৰ্গক্ষেত্ৰৰ বিপৰীত শীৰ্ষবিন্দু দুটা দিয়া আছে এটা বাকি শীৰ্ষবিন্দু দুটা স্থানাংক উলিয়াব লাগে 55 নম্বৰৰ সলিউশনটো এনেকৈ লিখা লেট ধৰা হল ABCD বৰ্গৰ শীৰ্ষবিন্দু দুটা A -1,2 আৰু C 3,2 এই দুটা দিয়া আছে আমি বৰ্গটো ABCD বুলি ধৰি লৈছো ABCD সো বিপৰীত শীৰ্ষবিন্দু দুটা দিয়া আছে A আৰু C এই দুটা স্থানাংক দিয়া আছে তো আন দুটা শীৰ্ষবিন্দু B আৰু C স্থানাংক আমি উলিয়াব লাগে ধৰি লৈছো B স্থানাংক XY আৰু D স্থানাংক x1, y1 ঠিক আছে তো এনেকৈ লিখা যেহেতু ABCD এটা কি হয় বৰ্গ ABCD বৰ্গ হলে AB আৰু BC বাহু ইকুৱেল ঠিক আছে তো এনেকৈ লিখিব পাৰা যে এটাকে AB ইকুৱেল BC তো AB ৰ মানটো কেনেকৈ উলিয়াবা সো A আৰু B দুটা বিন্দু হয় না তো দুটা বিন্দুৰ মাজত দূৰত্ব উলোৱা সূত্ৰটো কি আছিল ৰুট x2 - x1 হোল স্কয়ার x2 ৰ মান কি আছে x মাইনাস x1 ৰ মান কি -1 তো -1 আৰু মাইনাস কি হৈ যাব +1 হোল স্কয়ার প্লাস y2 মানে y মাইনাস y1 ৰ মান 2 হোল স্কয়ার ইকুৱেল এভারে BC ৰুট B আৰু C বিন্দুটো চোৱা x2 ৰ মান 3 মাইনাস x1 ৰ মান x হোল স্কয়ার প্লাস y2 ৰ মান 2 মাইনাস y হোল স্কয়ার a plus b হোল স্কয়ার মানে x স্কয়ার প্লাস 2ab plus b স্কয়ার প্লাস এটো ভাঙা a স্কয়ার মাইনাস 2ab plus b স্কয়ার তো ইকুৱেল এফালে কি হ'ব a minus b হোল স্কয়ার কি হ'ব a স্কয়ার মাইনাস 2ab plus b স্কয়ার মানে x স্কয়ার প্লাস এটো ভাঙা a স্কয়ার মাইনাস 2ab plus b স্কয়ার কিবা ক্যান্সেল হৈছে না দুইফালে x স্কয়ার ক্যান্সেল 2 স্কয়ার ক্যান্সেল plus y স্কয়ার ক্যান্সেল 2 into y এফালে মাইনাসত আছে এফালে মাইনাসত আছে ক্যান্সেল গল আৰু না যায় তো ইমপ্লাইজ 2 into x 2x 1 স্কয়ার মানে 1 আৰু কিবা আছে না নাই তো ইকুৱেল 3 স্কয়ার মানে 9 মাইনাস 2 3 গুণ 6x বাকি ক্যান্সেল গল তো ইমপ্লাইজ 2x minus 6x to এফালে আইলে plus 6x equal 9 এটো এফালে গল -1 তো ইমপ্লাইজ 8x equal 8 হ'ব তো x equal কি হৈ যাব 1 হ'ব 8 দি 8ক একবাৰ যাব তো x ৰ ভ্যালু পাই গলো 1 ঠিক আছে x ৰ ভ্যালু 1 পাইছো এবাৰ y ৰ ভ্যালু লাগে y ৰ ভ্যালুটো আমি এনেকৈ লিখিম এতেকে ত্ৰিভুজ ABC ৰ পৰা angle B equal 90 degree so ABC ত্ৰিভুজটোৰ পৰা B কোণটো 90 ডিগ্ৰী মানে সমকোণী ত্ৰিভুজ তেতিয়া হলে আমাৰ AC equal কি হ'ব AB স্কয়ার প্লাস BC স্কয়ার ঠিক আছে তো এনেকৈ লিখা যে AC স্কয়ার তো আমাৰ ফৰ্মুলা কি হ'ব AB স্কয়ার প্লাস BC স্কয়ার ইকুৱেল AC স্কয়ার লিখিব পাৰা তো ইমপ্লাইজ AB স্কয়ার প্লাস BC মানে AB লিখিব পাৰা যেহেতু বৰ্গ প্ৰতিটো বাহু কি হয় ইকুৱেল AC স্কয়ার তো ইমপ্লাইজ 2ab plus ab 2ab square equal AC square implies 2ab ab দৈৰ্ঘ্য ওলোৱা ফৰ্মুলাটো কি হ'ব এই আগৰ দৰে বহুৱা root x plus 1 whole square plus y minus 2 whole square এবাৰ কি আছে ab square আছে তো ইয়াৰ ওপৰতো স্কয়াৰ আহিব তো ইকুৱেল AC square এবাৰ আমি AC টো চাব লাগিব A আৰু C বিন্দু চাব লাগিব ঠিক আছে তো ফৰ্মুলা কি হ'ব ৰুট x2 - x1 x2 মান কি আছে 3 মাইনাস x1 মান কি আছে -1 মানে +1 হৈ যাব হোল স্কয়ার প্লাস y2 - y1 2 - 2 হোল স্কয়ার 2 - 2 হোল স্কয়ার তো ইমপ্লাইজ 2 হোল ইনটু এখিনিৰ মান কি হ'ব এখিনি আমি অলপ আগতে কৰি আইছো ইয়াৰ পৰা চাই বহাব পাৰা x স্কয়ার প্লাস 2 into x 2x plus 1 square মানে 1 plus y square minus 4y 2 4 4y
প্লাস 2 স্কোয়ার মানে 4 তো ইকুৱেল 3 প্লাস 1 হোল স্কোয়ার 3 প্লাস 1 মানে কি 4 4 স্কোয়ার মানে 16 প্লাস 2 মাইনাস 2 0 এইটো লিখিব নালাগে 0 হৈ যাব ঠিক আছে তো ইমপ্লাইজ এটা চোৱা x স্কোয়ার প্লাস 2x প্লাস 1 প্লাস 4 কি হ'ব 5 প্লাস y স্কোয়ার মাইনাস 4y ইকুৱেল এই 2 দি 16 কিমান বাৰ যাব 2 দি 16 8 বাৰ যাব তো ইয়াত কিমান হৈ যাব 8 এবাৰ আমি কি পাইছিলো x ৰ মান পাইছিলো x ৰ মানটো বহাই দিয়াছোন 1 x ৰ মান কি পাইছা 1 বহাই দিয়া তো x স্কয়ার মানে 1 স্কয়ার প্লাস 2 ইনটু x মানে 1 প্লাস 5 প্লাস y স্কয়ার মাইনাস 4y ইকুয়াল 8 তো ইমপ্লাইজ 1 স্কয়ার মানে 1 2 ইনটু 1 2 তো 1 প্লাস 2 3 3 প্লাস 5 8 8 টো এফালে লৈ আহা তো y স্কয়ার মাইনাস 4y ইকুয়াল 8 মাইনাস 8 হৈ যাব ঠিক আছে তো ইমপ্লাইজ একেটা পৰা y কমন আহে y মাইনাস 4 ৰব আৰু ইয়াত কি হ'ব 0 তো এতে কে ইয়াৰ পৰা y ৰ মান কি পাইছা এটা হ'ব y ইকুয়াল 0 or y মাইনাস 4 ইকুয়াল 0 তো ইমপ্লাইজ y ইকুয়াল কি পাইছা মাইনাস 4 আছে এফালে গলে প্লাস 4 এটা সো আমি x ৰ মান কি পাইছো 1 আৰু y ৰ মান কি পাইছো 0 বা 4 ঠিক আছে তো এনেকে লিখিব পাৰা লাষ্টত যে এতে কে নিৰ্ণয় বিন্দু দুটা এটা কি পাইছা সোয়া x, y x ৰ মান 1 আৰু y ৰ মান 4 ঠিক আছে এটো গল বি বিন্দু স্থানাঙ্ক আৰু ডি বিন্দু স্থানাঙ্ক কি হ'ব x1 ৰ মানটো হ'ব 1 মানে x ৰ ভ্যালুৱে আৰু y1 ৰ মান আৰু এটা y ৰ মান পাইছ নহয় 0 হেটো ঠিক আছে 0 তো এটো আৰু দীঘল কৰিলে কৰিব পাৰি কিন্তু 3 মাৰ্কৰ কাৰণে ইমান দীঘল নকৰো ঠিক আছে এখিনি হ'ব তোমালোকৰ এনসাৰ লাষ্টত এখিনি লিখি দিবা ধৰিব পৰা নাই না প্ৰথমৰ পৰা এবাৰ চাই লোৱা (56) নম্বৰটো চোৱা বহিস্থ বিন্দু টিৰ পৰা ও কেন্দ্ৰীয় বৃত্তলৈ টিপি আৰু টিকিউ দুডাল স্পৰ্শক টনা হ'ল প্ৰমাণ কৰা যে এংগেল পিটিকিউ ইকুৱেল টু এংগেল ওপিকিউ এটো আমি প্ৰমাণ কৰিব লাগে এই কোৱেশ্চনটো তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 255 ত সবা কৰি থোৱা আছে উদাহৰণ 2 আৰু এই উদাহৰণটো তোমালোক কৰি দিছো তোমালোক যদি চোৱা না হে ভিডিওটি চাই লবা 57 নম্বৰটো চোৱা প্ৰতি মিটাৰত 24 টকা হাৰত এখন বৃত্তাকাৰ পথাৰৰ বেৰ দিয়া কামত 5280 টকা খৰচ হয় পথাৰখন প্ৰতি বৰ্গ মিটাৰত 0.50 টকা হাৰত হাল বাব লাগে এতিয়া পথাৰখনৰ হাল বোৱা খৰচ নিৰ্ণয় কৰা আমি কি কৰিম পথাৰটোৰ কালি উলিয়াম আৰু সেই কালিৰ লগত আমি কি কৰি দিম কিমান ইনটু কৰিম প্ৰতি বৰ্গ মিটাৰত 0.50 টকা খৰচ হয় নহয় এটো ইনটু কৰি দিম আমাৰ এনসাৰ ওলাই যাব কালি উলিয়াব লাগিব তাৰ কাৰণে কি কৰিব লাগিব পৰিসীমা পৰা আমি r ৰ মান উলিয়াব লাগিব 57 টো সলিউশন এনেকে লিখা প্ৰথমতে পথাৰৰ দৈৰ্ঘ্য উলিয়াই লোৱা পথাৰ খনৰ দৈৰ্ঘ্য তো পথাৰখনৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াবা মুঠ খৰচ কিমান আছে 5280 তাক আমি কিমান টকাকে খৰচ হয় প্ৰতি বৰ্গ মিটাৰত 24 টকা এটোৰে হৰণ কৰি দিয়া কিমান ওলাব 220 মিটাৰ এতে পথাৰখনৰ দৈৰ্ঘ্যটো কি হ'ব পথাৰখনৰ পৰিসীমা বা পৰিধি ঠিক আছে তো পৰিধি কিমান পালা 220 মিটাৰ তো পৰিধি উলোৱা সূত্ৰ কি হ'ব বৃত্তাকাৰ পথাৰ বুলি কৈছে 2 পাই r ইকুৱেল 220 তো ইমপ্লাইজ 2 ইনটু পাইৰ মান 22/7 ইনটু r ইকুৱেল 220 তো ইমপ্লাইজ r ইকুৱেল 220 ইনটু 7 টো ওপৰত যাব 2 ইনটু 22 এটো কিমান বাৰ যাব 10 বাৰ যাব তো ইমপ্লাইজ r ইকুৱেল কি পাইছা 2 দি 10 কিমান যাব 5 বাৰ যাব 5 7 গুণ 35 তো r মান 35 মিটাৰ r ৰ মান পাই গৈছা এবাৰ তুমি পথাৰখনৰ কালি উলিওৱা তো এতেকে কালি ইকুৱেল বৃত্তাকাৰ পথাৰ বুলি কৈছে পাই r স্কয়াৰ পাইৰ মান 22/7 ইনটু 35 ইনটু 35 যেটো স্কয়াৰ বুলি কৈছে দুবাৰ ইনটু হ'ব হাতে দি 35 ত 5 বাৰ যাব তো কি পাইছা 22 ইনটু 5 ইনটু 35 মিটাৰ স্কয়াৰ হ'ব এতিয়া হালবোৱা মুঠ খৰচ উলিয়াব লাগে তো এতেকে মুঠ খৰচ
কালি কিমান পাইছা 22 ইনটু 5 ইনটু 35 তাৰ লগত প্ৰতি বৰ্গমিটাৰত কিমান খৰচ হয় 0.50 টকা তো এইখিনি ইনটু কৰি কিমান হ'ব 1925 টকা হ'ব ঠিক আছে এটো হ'ব আনসাৰ মুঠ খৰচ উলিয়াব লাগে 58 নম্বৰ চোৱা ইয়াত কি বুলি কৈছে 12 সেন্টিমিটাৰ উচ্চতা আৰু 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট এটা গোটা বেলনত থকা এটা শংকু আকৃতিৰ গাঁত এটা তৈয়াৰ কৰা হ'ল যদি শংকুটোৰ উচ্চতা আৰু ব্যাসাৰ্ধ বেলনটোৰ লগত একে হয় তেন্তে অৱশিষ্ট গোটা অংশটোৰ মানে গোটা বস্তুটোৰ পৃষ্ঠকালি উলিয়াব লাগে মানে টোটাল সাৰফেস এৰিয়া উলিয়াব লাগে 58 চোৱা এটা বেলন ঠিক আছে এই বেলন আকৃতি চুঙাৰ ভিতৰত এটা গাঁতটো কি হয় শংকু আকৃতিৰ য'ত ব্যাসাৰ্ধ কিমান 5 সেন্টিমিটাৰ উচ্চতা ইয়াৰ পৰা ইয়ালৈ কিমান 12 সেন্টিমিটাৰ কোৱেশ্চনটোত কৈছে কি কোৱেশ্চনটোত কৈছে যে ইয়াৰ পৰা এটা শংকু আকৃতিৰ এনেকুৱা গাঁত এটা তৈয়াৰ কৰা হ'ল মানে এইখিনি উলিয়াই দিয়া হ'ল এই অৱশিষ্ট ৰৈ যোৱা অংশৰ পৃষ্ঠকালি উলিয়াব লাগে তো এনেকৈ লিখা যে ইয়াত r মানে ব্যাসাৰ্ধ কিমান আছে 5 সেন্টিমিটাৰ শংকু আৰু বেলন দুইটাৰে ব্যাসাৰ্ধ আৰু উচ্চতা সেম বুলি কৈছে তো উচ্চতা কি হ'ব 12 সেন্টিমিটাৰ এটা চোৱা আমি যদি মুঠ পৃষ্ঠকালি উলিয়াব যাওঁ তেতিয়া হলে কি হ'ব এই হেলনীয় উচ্চতা দৰকাৰ হ'ব আমাক হেলনীয় উচ্চতা কিহেৰে বুজোৱা হয় l এৰে বুজোৱা হয় তো l উলোৱা ফৰ্মুলা কি আছিল √h² + r² তো চোৱা h ৰ মান কিমান 12² প্লাস r মান 5² ইকুৱেল √12² মানে 144 প্লাস 5² মানে 25 তো ইকুৱেল ৰুট কিমান হ'ব 169 বৰ্গমূল 13 সেন্টিমিটাৰ তো এনেকৈ লিখা থাকে অৱশিষ্ট গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালি এটা সব মুঠ পৃষ্ঠকালি উলিয়াব যাওঁতে এই যেটো চুঙা দেখা পাইছা চুঙাটোৰ পৃষ্ঠকালি থাকিব চুঙাৰ পৃষ্ঠকালি উলিওৱা সূত্ৰ 2πrh প্লাস আৰু কি প্লাস হ'ব কোৱেশ্চনটোত কি কৈছে শংকু আকৃতিৰ গাঁত খন্দা হৈছে অৰ্থাৎ মানে এইখিনি উলিয়াই অনা হৈছে এইখিনি উলিয়াই আনিলে এইটো আমাৰ দৰকাৰ নাই ঠিক আছে এইটো যেহেতু দৰকাৰ নাই কেৱল এটা বৃত্ত আকৃতি লাগে তো এইটোৰ কালি কিমান হ'ব πr² ঠিক আছে প্লাস এতিয়া চোৱা এই যেটো শংকু আকৃতিৰ বস্তুটো উলিয়াই অনা হৈছে তেতিয়া হলে এই খালি অংশটো নালাগে এই পিঠিৰ অংশটো লাগিব এইখিনি পিঠিৰ অংশটো লাগিব বুজি পোৱা নাই এই পিঠিৰ অংশটো লাগিব আমাক ঠিক আছে মানে চোৱা যেটো বেলনৰ পৃষ্ঠকালি লগতে এই যেটো ভূমিতল এটা আছে ইয়াৰে পৃষ্ঠকালি আৰু কি লাগিব এইখিনি অংশ লাগিব এইখিনি অংশটো কি হয় এটা শংকুৰ দৰে হয় ঠিক আছে তো এই শংকুৰ পৃষ্ঠকালি উলিওৱা সূত্ৰ πrl মানবিলাক বহুৱা 2π r মান 5 into h ৰ মান 12 plus pi r² r মান কিমান 5² plus pi r মান 5 into l ৰ মান কি পাইছা 13 তো ইকুৱেল 2 into 5 10 10 into 12 120 pi plus 5² মানে 25 pi plus 5 * 65 এখিনি প্লাস কৰিলে কি হৈছে 210 pi সেন্টিমিটার স্কয়ার হৈ গল এটো आंसर 59 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে তলত দিয়া তালিকাখনে 50 নম্বৰৰ ভিতৰত পোৱা 100 জন ছাত্ৰৰ এটা টেষ্টৰ তথ্য দিয়া আছে আৰু মধ্যমা নিৰ্ণয় কৰিব লাগে চোৱা ইয়াত লাভ কৰা নম্বৰ আৰু ছাত্ৰৰ সংখ্যা দিয়া আছে মধ্যমা উলিয়াব লাগে তো এই কোৱেশ্চনটো তোমালোকৰ কিতাপৰ পেজ নম্বৰ 322 ৰ পৰা আহিছে যেটো তোমালোকৰ চাবা যে 14.4 ৰ সংগবদ্ধ তথ্যৰ মধ্যমা তাৰ পৰা মধ্যমা উলিয়াব দিছে আৰু এই কোৱেশ্চনটো উদাহৰণত কৰি থোৱা আছে আৰু ইয়াৰে সলিউশনো মই কৰি দিছো তোমালোকক হে ভিডিওটি চাবা যদি হে ভিডিওটি চোৱা নাই ভিডিও ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাৰ পৰা গৈ চাই লবা মধ্যমা কিদৰে উলিয়াব লাগে 60 নম্বৰটো চোৱা BC = 7 cm এংগল B = 45 ডিগ্ৰী এংগল A = 105 ডিগ্ৰী যুক্ত ABC এটা ত্ৰিভুজ আকা তাৰ পিছত এটা ত্ৰিভুজ আকা যাৰ বাহুবোৰ ত্ৰিভুজ ABC ৰ অনুৰূপ বাহুৰ 4/3 গুণ তো এই কোৱেশ্চনটো তোমালোকৰ কিতাপৰ পেজ নম্বৰ 263 এক্সাৰসাইজ 11.1 অৰ কোৱেশ্চন নম্বৰ 62 পৰা আহিছে ঠিক আছে ইয়াৰ সলিউশন তোমালোক কৰি দিছো তোমালোকে এই ভিডিওটি চাবা
যিখিনি তোমালোকৰ কিতাপৰ পৰা ডাইৰেক্ট দিছে সেই কেইটামান কুৱেশ্যন মই তোমালোকক কৰি দিয়া নাই, কাৰণ সেইখিনি কৰিব গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। অলৰেডি ভিডিঅ'টো বহুত দীঘল হৈ গৈছে। মানে যিখিনি আউট অফ চিলেবাছ কুৱেশ্যন আহিছে, যিখিনি মেকিং কুৱেশ্যন আহিছে, মানে বনাই দিছে, সেইখিনি তোমালোকৰ লগত আলোচনা কৰি দি আছোঁ। 61 নম্বৰটো চোৱা। এই কুৱেশ্যনটো মানে কি ক'ম আৰু, আউট অফ চিলেবাছ ডাইৰেক্ট কিতাপৰ বাহিৰৰ কুৱেশ্যনে দি দিছে। কুৱেশ্যনটো কি বুলি কৈছে, যদি x² + bx + c বহুপদটোৰ দুটা শূন্য আলফা, বিটা হয়, তেন্তে দেখুওৱা যে cx² - b² - 2c হোল ইনটু x + c বহুপদটোৰ এটা শূন্য আলফা বাই বিটা বুলি আমি দেখুৱাব লাগে। 61 নম্বৰটো চোৱা। প্ৰথম যিটো বহুপদ দিয়া আছে তাৰে শূন্য দুটা কি বুলি কৈছে, আলফা আৰু বিটা। তেতিয়াহ'লে চোৱা, ইয়াত বা হিয়াৰ এনেকৈ লিখিব পৰা যে আলফা প্লাছ বিটা শূন্য দুটাৰ যোগফল কি হয়, -b/a। তো ইমপ্লাইজ আলফা প্লাছ বিটা ইকুৱেল -b/a। এৰ মানটো কিমান আছিলে, 1। একো নাই, মানে 1 থাকে, ঠিক আছে। তো ইমপ্লাইজ আলফা প্লাছ বিটা ইকুৱেল কি পাইছে, -b। তাৰপিছত শূন্য দুটাৰ গুণফল ওলোৱা ফৰ্মুলা c/a। তো ইমপ্লাইজ আলফা ইনটু বিটা ইকুৱেল c/a মান 1। তো ইমপ্লাইজ আলফা ইনটু বিটা ইকুৱেল কি হ'ব, c। এইবাৰ চোৱা, আমাৰ যিটো পিছৰ সমীকৰণটো কি আছে, ca² - b² - 2c ইনটু x + c। ঠিক আছে। এই যিটো বহুপদ, ইয়াৰে এটা শূন্য আলফা বাই বিটা দেখুৱাব লাগে আমি, ঠিক আছে। তো এতেকে শূন্য দুটা আমি নাজানো, এনেকৈ লিখা শূন্য দুটাৰ যোগফল। শূন্য দুটাৰ যোগফল মানে কি, -b। বিৰ মান কিমান, -b² - 2c বাই a। এৰ মান কি আছে, c। তো ইকুৱেল মাইনাছ মাইনাছ প্লাছ হৈ যাব, b² - 2c বাই c। এতিয়া b² আমি এনেকৈ লিখিব পাৰোঁ -b হোল স্কুৱেৰ - 2c বাই c, এনেকৈ লিখিব পাৰোঁ। এতিয়া চোৱা, -b মানে কি, আলফা প্লাছ বিটা লিখিব পাৰা, আলফা প্লাছ বিটা হোল স্কুৱেৰ - 2c। c মানে কি, আলফা ইনটু বিটা বাই c মানে আলফা ইনটু বিটা। তো ইকুৱেল মানবিলাক বহুৱাই লৈছোঁ। এবাৰ চোৱা, a + b হোল স্কুৱেৰ - 2ab ফৰ্মুলাত পৰিছে, তাৰমানে কি, a² + b², তলত আছে আমাৰ আলফা বিটা। তো ইকুৱেল আলফা স্কুৱেৰ মানে কি, আলফা ইনটু আলফা বাই কি আছে, আলফা বিটা, প্লাছ বিটা স্কুৱেৰ মানে বিটা ইনটু বিটা বাই আলফা বিটা। তো আলফা আলফা কেঞ্চেল, বিটা বিটা কেঞ্চেল। তো কি ৰৈ গ'ল আমাৰ, আলফা বাই বিটা প্লাছ বিটা বাই আলফা। তো এতিয়া কি দেখা পাইছা, শূন্য দুটাৰ যোগফল। তো এই দুটা শূন্য, শূন্য দুটাৰ যোগফল, তাৰমানে এইটো এটা শূন্য, এইটো এটা শূন্য। তো আমি এইটোও প্ৰমাণ কৰিব লাগে, ইয়াৰে এটা শূন্য দেখুৱাব লাগে, আলফা বাই বিটা হৈ গ'ল। তো এনেকৈ লিখি দিয়া। তো এতেকে c² - b² - 2c ইনটু x + c, ইয়াৰে এটা শূন্য কি, আলফা বাই বিটা হৈ গ'ল। ঠিক আছে, তোমালোকে ভিডিঅ'টি ৰখাই লৈ লিখি লোৱা, আৰু ভিডিঅ'টি যিমান পাৰে সিমানে শ্বেয়াৰ কৰি দিয়া, যাতে সকলোৱে চাব পাৰে।